বাছাহঁত আজি ইমান পলম কৰিছে। ৰাণী, ৰ'বা ৰাণী, মই অলপ আগুৱাই যাওঁ। বাৰু ৰাণী। পিতা, পিতা, বাছা ৰামকৃষ্ণ, পিতা, কেনি যোৱা তোমালোক গৃহ ত্যাগ কৰি? আকুল মাতৃৰ হিয়া তোমালোকৰ বাবে। ৰামকৃষ্ণ, তোমালোক সততে থাকিবা গৃহৰ ভিতৰত, আৰু বাছা কৃষ্ণ, পিতা, তুমি থাকিবা সৰ্বক্ষণে জননীৰ কাষত। প্ৰাণধন কৃষ্ণ মোৰ আই, বাচ্চা আই, গৃহ এৰি কিয় যাওঁ তই আঁতৰি? সততে তোক নেদেখিলে হিয়া মোৰ ভাগি ছিগি যায়। বাচ্চা আহ মোৰ কাষলৈ বাচ্চা। কিয় দেখো আজি তোৰ এনে মলিন বদন? হৈছে নেকি কিবা অঘটন? অঘটন, অঘটন অধিকে মহা নাই। কৃষ্ণ, জগতৰ বাবে হাঁহি হাঁহি তুমি দিব পাৰিবানে নিষ্পুত্ৰ দান? কৃষ্ণ, আদৰ্শৰ চানেকি ধৰিবানে দাঙি জগতত? ত্যাগ আৰু আদৰ্শৰে হবানে মাতৃ মহান? কোৱা আই, কোৱা খেদনা ৰাখি। নাই কৃষ্ণ। কৃষ্ণ, পিতা, বুজা নাই তোৰ কোনো কথা? কিয় অকস্মাতে আজি দেখো তোৰ এই মলিন বদন? পিতা, বাছা, কিবা আক্ষেপ আছে মনত আমাৰ প্ৰতি? আক্ষেপৰ কথা পিতা নোকোৱা দুনাই। কি কাৰণে আক্ষেপ থাকিব তোমালোকৰ প্ৰতি মোৰ? বাছা, কিন্তু 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 কি কৃষ্ণ? আই, ৰাম, ভূভাৰ ৰক্ষা দায়িত্ব তব পুত্ৰ কৃষ্ণৰ হাতত। কি কৃষ্ণৰ ক'লা বোলো? হাতত? ভূভাৰ ৰক্ষা দায়িত্ব আমাৰ পুত্ৰ কৃষ্ণৰ হাতত? পিতা, আই, পৃথিৱীৰ গুৰুভাৰ কাণ পাতি লৈ নীৰৱে থাকিলে পিতা নচলিব জগতৰ নিয়ম। কৃষ্ণ, বুজা নাই তোৰ কোনো কথা? বাচ্চা কৃষ্ণ, আই, কিয় শুনো তোৰ মুখত এনে অবুজ বচন? আই, বাচ্চা মোৰ কাষলৈ আহ। আই, নেলাগে দিব, নেলাগে দিব তই মোক ভূভাৰৰ জ্ঞান। কেৱল বিচাৰো আই, তই মোৰ কাষতে থাক বাচ্চা। নাযাবি আঁতৰি বাচ্চা, নাযাবি। এতিয়াতো তোমাৰ কৃষ্ণ বালক নহয়, কিয় কৰা চিন্তা অকৰণ? নাই নাই কৃষ্ণ, কৰ্তব্যৰ তাৰণাত এৰিব লাগিব মই গকুলপুৰী, আৰু এৰিব লাগিব মই প্ৰাণসখীগণ। নাই নাই কৃষ্ণ, আই, তোৰ অবিহনে শূন্য হ'ব পিতৃৰ মাতৃৰ হিয়া। গকুলপুৰীৰ সকলোবোৰ জয় কৰি যাব। নাযাবি বাছা, নাযাবি। দুখ নকৰা আই, এয়া মাথো কৰ্তব্যৰ তাৰণা।
তথাপি তথাপি বাছা আই তোৰ অবিহনে শূন্য হ'ব পিতৃ মাতৃৰ হিয়া গকুলপুৰীৰ সকলোবোৰ জয় পৰি যাব তিতাতে এয়া জানো সম্ভৱ বাছা এয়া জানো সম্ভৱ হ'বই লাগিব বাছা তোমাৰ বকু সুদা হলে যদি পৃথিৱীৰ হাজাৰ হাজাৰ মাতৃয়ে মুক্তি পায় সেয়া জানো তোমাৰ বাবে গৌৰৱৰ কথা নহয় বীৰ পুত্ৰৰ জননী তুমি হাঁহি হাঁহি বিদায় দিয়া কিন্তু কৃষ্ণ পিতা কোনো কিন্তু নাই এৰিব লাগিব মই গকুলপুৰী যাবই লাগিব মই মথুৰা নগৰী সত্যযত বন্দী মহিয়সী মাতৃয়ে পুত্ৰৰ বাবে কৰে হাহাকাৰ তালৈ মই যাবই লাগিব ৰাণী পিতা হাঁহি মুখে আমাক বিদায় দিয়া কিন্তু পুত্ৰ মায়া মোহ ত্যাগ কৰি গকুল এৰিবলৈ অনুমতি দিয়া। পিতা আই শুনা দুয়োজন জীৱন দৰ্শন আমি কৰোঁ কীৰ্তন নানিবা বিষাদ ভাৱ শুনি মোৰ ৰাণী জীৱন শাস্ত্ৰ বিষ্ণু অৱতাৰে মই আছিলো এই ধৰাৰ ধামত কৃষ্ণ ৰূপে আছিলো আই তোমাৰ কাষত বাছা জন্ম মোৰ মথুৰা নগৰে পিতা মোৰ বহৰী ৰাণী আই মোৰ দৈৱকী গোসাঁই মামা মোৰ কংস হল চিৰ প্ৰতিদ্বন্দ্বী নাপাব মুক্তি মোৰ পিতৃ মাতৃয়ে অচিৰেই কংসক নিধন কৰিলে নকৰিবা দুখ সুখ আমাকো লাগীয়া সৃষ্টি স্থিতি মাথো আমাৰ এই চালনা গোপৰাজ অক্ৰূৰ প্ৰণিপাত কৰিব আহা অক্ৰূৰ কিবা হয়তো প্ৰৱেশিলাই গকুলপুৰে গোপৰাজ কোৱা অক্ৰূৰ কিবা বাৰ্তা আছে প্ৰকাশ কৰা নকৰি সংখ্যাই গোপৰাজ অহা চতুৰ্থী তিথিৰ দিনা মহাৰাজ কংসই এক ধনুযজ্ঞ কৰিছে আয়োজন আৰু তালৈকে আপোনাক জনাইছে নিমন্ত্ৰণ আৰু নিমন্ত্ৰণ জনাইছে তব পুত্ৰ ৰাম কৃষ্ণ
অক্ৰূৰ ৰাজা মহাৰাজ কংসৰ নিমন্ত্ৰণ পাই আজিকৈ অতিশয় ৰাণী, তোমাৰ কি মত? আনন্দিত মোৰো মন নিমন্ত্ৰণ পাই, পিছে ৰামকৃষ্ণৰ বাবেহে চিন্তিত মন। কিয় কৰা চিন্তা মিছাতে? খুৰা, আপোনাৰ সাদৰ নিমন্ত্ৰণ অকাতৰে কৰিছো গ্ৰহণ। ব'লা ভাই, দাদা পলমৰ নেদেখো কাৰণ। দাদা খুৰা, যাম আমি তোমাৰ সৈতে মথুৰা দেখে। খন্তেক অপেক্ষা কৰা, বিদায় লৈ আহোঁ মই শৈশৱৰ পৰা। আহিবা সখীহক, কৃষ্ণ আমাৰ কাষলৈ আহিবই লাগিব। হৌৱা সখীসকল, প্ৰাণৰ সখা কৃষ্ণ আহিছে, প্ৰাণৰ সখা কৃষ্ণ আহিছে। কি হ'ল সখীহক, মলিন বদনে আছা কিয়? তোমালোক এই বৃন্দাবনে নাচা সখীহক, প্ৰাণ ঢালি নাচা। মন মোৰ আজি অতিকে বিষণ্ণ। কিয় কৃষ্ণ, কিয়? ধেমালিহে কৰিলো, বেয়া নাপাবা। নাচা সখীহক, প্ৰাণ ঢালি নাচা।
মন মোৰ আজি অতিকে বিষণ্ণ। যত গোপী তত কৃষ্ণ হোৱা বৃন্দাবনে মেৰা আৰম্ভিলা বৃন্দাবনে ৰাস আৰম্ভিলা। ভৰত কালৰ অতি বিতুপন ৰাস ক্ৰিয়া কৰিতে কৃষ্ণৰ হৈলা মন বৃন্দাবনে ৰাস আৰম্ভিলা। যত বনে ৰাস আৰম্ভিলা যত গোপী তত কৃষ্ণ হোৱা বৃন্দাবনে ৰাস আৰম্ভিলা। অখণ্ড মন্দৰাস দেখি নন্দ হৰি অৰুণ কুংকুমত মুখে মন ধৰি বৃন্দাবনে ৰাস আৰম্ভিলা বৃন্দাবনে ৰাস আৰম্ভিলা। কৃষ্ণ, কি হ'ল কৃষ্ণ? ৰাধে, কৃষ্ণ, উঠা ৰাধে। সখী হওক, দুখ ভাৱ নানিবা মন, ব্যক্ত কৰো মোৰ অন্তৰৰ সঁচা অনুভৱ। অন্তৰৰ সঁচা অনুভূতি। দেহ মন তোমালোকে স্থিৰ কৰা, কিছুদিন আঁতৰিম মই এই বৃন্দাবনৰ পৰা। কৃষ্ণ, গোসাঁই ৰক্ষা কৰা সময় আমাৰ সমাগত, সেয়েহে আমি থাকিম আঁতৰি। ভক্তিভাৱে চিন্তিবা আমাক, নাযাবা পাহৰি। সখীহঁত, এতিয়া দুখ সুখ সকলো পৰিহাৰ কৰি আমাক বিদায় দিয়া সখীহঁত। প্ৰাণৰ স্বামী কৃষ্ণ মোৰ, ৰাধে, সঁচাই যদি যোৱা আঁতৰি ৰাধে, কি হ'ব? কি হ'ব আমাৰ গতি? কৃষ্ণ বিনে এই বৃন্দাবন অসাৰ সংসাৰ। নাযাবা, নাযাবা কৃষ্ণ, তুমি বিনে এই বৃন্দাবন হ'ব যে নিশাৰ। নাযাবা কৃষ্ণ। প্ৰাণৰ ৰাধিকা মোৰ, কৃষ্ণ, যাত্ৰাৰ শুভ সময়ত নানিবা বিষাদ ভাৱ তোমাৰ হৃদয়ত। প্ৰাণসখা কৃষ্ণ, হাঁহি হাঁহি বিদায় দিয়া। কৃষ্ণ,
মৰমৰ স্বাক্ষৰেই মোৰ প্ৰিয় বাহী দিলো উপহাৰ লোৱা ৰাধে লোৱা লোৱা উঠা ৰাধে গোপী বিনে কৃষ্ণৰ নাহিকে নিষ্ঠা ৰাধে যাওঁ সখী হওক আহিলো না যাবা কৃষ্ণ কৃষ্ণ ৰাধে আহিলো ৰাধে কৃষ্ণ